এখন চলাই গৈ যিটো সুখ পাওঁ ন, তাত খোজকাঢ়ি তাতকৈ বেছি সুখ পাওঁ। উদ্ভিদ নামাকৰণ কৰা হৈছে জুবিন গাৰ্গিয়ানা নামত। হাই গাইছ, কি খবৰ? চোৱা আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এফালে দেখিছেনে, ৰাতিপুৱা একদম পানী, বৰষুণ, বতৰ বেয়া, বৰষুণ দিছে, বতৰ বেয়া। আৰু এতিয়া মই গৈ আছোঁ আইতাহঁতৰ ঘৰত। মানে যিহেতু বতৰটো বেয়াই, সেইকাৰণে ভাবিছোঁ অলপ লুচি ভাজি খাই আহোঁ সিহঁতৰ ঘৰত। আৰু এইফালে দেখিছেনে, গোটেই বৰষুণৰ পানী হৈ গৈছে। দেখিছেনে কি যে হ'ব? দুদিন বৰষুণ দিওঁতে এনেকুৱা, যদি একেৰাহে যদি বৰষুণ দিব কি হ'ব বাৰু? আজিকালি মানে কি হৈছে, মানে এই দুদিনমান হৈছে আজি সিহঁতি, মই এইফালে পথাৰেদি অহা দেখিছেনে, পথাৰেদি আইতাহঁতৰ ঘৰলৈ অহা দুদিন হৈছে আজি সিহঁতি। তো এইফালে আহি মানে এনেকুৱা এটা কিবা এটা মজা লাগে, মানে এনেকুৱা কিবা এটা ভাল লাগে, মানে কিবা বাইকখন চলাই গৈ যিটো সুখ পাওঁ ন, এইফালে খোজকাঢ়ি আহি তাতকৈ বেছি সুখ পাওঁ। কি হৈছে জানো কাহিনীটো? এইফালে দেখিছেনে, পথাৰ গোটেই পানী হৈ গৈছে। আজি কিবা ভিউটো ভাল লাগিছে, একদম ধুনীয়া ডাৱৰ চাৱৰ। মানে মই এতিয়া শুইয়ে আছিলোঁ, এতিয়া কমতিকৈ 11টামান বাজিলে চাগে। মই শুইয়ে আছিলোঁ, এতিয়া উঠিছোঁ, আহিছোঁ। আৰু এইফালে দেখিছেনে, মাৰ কাৰণে কিবা কিবি কাপোৰ চাপোৰ লৈ আহিছোঁ, জেকেট, চুৱেটাৰ অলপ লৈ আহিছোঁ। আৰু এইখিনিতে আৰু এটা কথা কৈ থৈ দিওঁ আপোনালোকক, খুব বেছি ভাল লাগিছে আৰু কিছুমান কাম দেখি দুখো লাগিছে। যিবোৰ কথা আনি দুখ লাগিছে, মানে প্ৰথম ভালটোকে কৈ লৈছোঁ। আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ নামত এজোপা উদ্ভিদ নামাকৰণ কৰা হৈছে জুবিন গাৰ্গিয়ানা নামত। আৰু মই ফুল স্পেলিংটো মই আপোনালোকক স্ক্ৰীণত লগাই দিম, তো ভাল লাগিছে। আৰু এটা কাৰণে বেয়া লাগিছে, জুবিন ক্ষেত্ৰখন ইমান দিন হৈ গ'ল, ইমান মাহ পাৰ হৈ গ'ল, এতিয়ালৈকে কোনো উন্নয়ন হোৱা নাই। আৰু অতি সোনকালে জুবিন দাক ন্যায় দিয়ক। আৰু অসম চৰকাৰক এটা অনুৰোধ জনাম যে জুবিন ক্ষেত্ৰখন অতি শীঘ্ৰেই উন্নত মানত নিৰ্মাণ কৰক, তাৰে আশা থাকিল। আৰু অসম চৰকাৰৰ ওপৰত সদায় আশাবাদী আমি, যাতে জুবিন দাক ন্যায় প্ৰদান কৰক। আৰু 2 নম্বৰটো হ'ল জুবিন দাৰ যিখন জুবিন ক্ষেত্ৰ, সেইখন উন্নত মানত প্ৰস্তুত কৰক বা নিৰ্মাণ কৰক। তো এতিয়া মই পাই গ'লোঁ সেই আইতাহঁতৰ ঘৰত এইফালে। আৰু লুচি ভাজিটো মোকে বনাব দিব চাগে। মই আহিছিলোঁ এইফালে কাম এটাত, মাক কাপোৰ কানি দি থৈ আহিলোঁ। লুচি ভাজিটো মই বনাব লাগিব, কাৰণ নবে বেলিব মানে গোল কৰিব নাজানে বস্তুটো। সেইফালে আমাৰ আইতা এডাল বেলনা মাৰি লৈ আহিলোঁগৈ ৰুটি বনাবলৈ। সেইফালে ভগাচিগা ঘৰত ৰুটি বনাই আছে। এইফালে আমাৰ মানুহ। সেইটো কি? সেইটো কি কি কলি? এইটো কণী। अलग ही लेवल का बंदा था। ৰুটি বনাই থকা আছে। আৰু এইফালে আমাৰ বুটিয়ে কৈছে যে মোক নুঠাই পিতিও, মই মনে মনে উঠাই দিলোঁ আৰু এক পাক দেই ৰাইজ। 2000 years later. হা শুনা মাৰিলি? ৰ নেযাবি, ৰুটি খাই যাবি আকৌ। ক'ত ছোৱালী পতাইছ নাই কচোন তই? आपसे प्यार क्यों करेगा? সেইকাৰণে আজিকালি ঘনে ঘনে আহিব লৈছ। তো গাইছ, এইখিনিতে আৰু এটা কথা, আমাৰ মানে ৰুটি বেলা কম হৈ গ'ল, অলপ বেলিব লাগিব, মানুহ হৈ গৈছে। এখন চাওঁ কোনকেইটা, এইকেইটা দেখিছে নে? ধুনীয়া ধুনীয়া ফুলি আছে। আৰু এইফালে আছে এইখিনি, হাত দুখন অঁতাই দিয়া। এইখিনি আছে পুৰিবলৈ। এইফালে আমাৰ বৌটিয়ে পুৰি আছে। এইফালে কম হোৱাখিনি মাতা চিয়ে এইখিনি মিলাব এতিয়া। তো গাইছ, এতিয়া মই টেষ্ট কৰি আছোঁ। আৰু এইফালে আমাৰ আইতা তালৈ যায় চাগে বহিবলৈ, হয় নাই? হয় নহয়? ভালেই লাগিছে বাৰু, বেয়া লগা নাই। এতিয়া মাংস আনি থৈ দিছোঁ, মাংস তাৰপিছত আলু এনেকৈ খোৱা হ'ব। ধুনীয়া লাগিছে বাৰু খাবলৈ, আৰু বতৰটোৰ লগততো পূৰা মিলি গৈছে। তো গাইছ, এইফালে দেখিছে বিলাহী, পিঁয়াজ, নহৰু,
কবি মাংস পূৰা গোটাই লোৱা আছে আৰু মাংসটো পূৰা ধুনীয়াকৈ তেলত দি দিয়া হ'ব। হ'লে দেখিছে মাংস 100 টকামান অনা আছে বাৰু, মাংস তেলত দি দিয়া হ'ল আৰু আমাৰ বৌটিয়ে বনাই আছে এইটো চাইডে দেখিছে না গাইছ। তো গাইছ এইখিনিতে আমাৰ খাব লগা বস্তু চব ৰেডি হৈ গ'ল। এফালে বোৱাৰী ছোৱালী, এইফালে আমাৰ ডাঙৰ বোৱাৰীজনী হাই কৈ দিয়া, এইফালে আমাৰ বুঢ়ী, এইফালে আমাৰ মাতাচি একদম ধুনীয়াকৈ ৰেডি হৈ গৈছে এইবোৰ খাবলৈ। এইখিনি এতিয়া খাম আৰু এইফালে আমাৰ মানুহ। তই নাখাৱ নি? মই কিন্তু সৰহকৈ খাম বাৰু, মোক 15খনমান লাগিব। সেইখিনিত মই বহিম সেইডোখৰত। এইফালে চবে খোৱা পাতিত বহি গ'ল আৰু ময়ো বহি গ'লোঁ। এইফালে দেখিছে আমাৰ গোটেই পৰিয়ালৰ মানুহখিনি মানে ঘৰৰ মানুহখিনি বহি লৈছে আৰু খোৱাত ব্যস্ত। মই গুচি আহিলোঁ এতিয়া ঘৰলৈ, মানে ৰুটি চুটি খানা চানাটো খাই ঘৰলৈ গুচি আহিলোঁ। বহেত আছিলে ঘৰত, বহিলত অকণমান কথা চথা পাতি গুচি আহিলোঁ। এতিয়া দেখিছেনে একদম পূৰা বৰষুণ। সেইফালে ছাতি লৈ মানুহে গৈ আছে, মই গৈ আছোঁ এতিয়া তিতি মানে ঘৰলৈতো যাবই লাগিব। মা গ'ল ঘৰত আগত, মই আমাৰ ৰখি দিছিলোঁ। তাৰপৰা ৰখি দিয়া মানে বৰষুণ যাক দি দিলে, এতিয়া লাহে লাহে অকণমান এৰিছে। দেখিছেনে আমাৰ পাহাৰ এইটো চাইডে একদম পূৰা বৰষুণ। তো সেইখিনিত আৰু এটা কথা কৈ দিওঁ, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত যদি নতুনকৈ আহিছোঁ তেতিয়াহ'লে ভিডিঅ'টো বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মই যিবোৰ ভিডিঅ' আপোনালোকলৈ মাজলৈ দিওঁ সেই ভিডিঅ'সমূহ যাতে আপোনালোকে পায়। আৰু ভিডিঅ' যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব। তো গাইছ টাটা বাই বাই, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।